আমার গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ ও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ। মই নিৰঞ্জন বৰুৱা। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন। এই পবিত্ৰ ক্ষণত আমি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অনাতাঁৰ শিল্পী চন্দন বৰুৱাৰ বাসগৃহত আমি উপস্থিত আছোঁ। এইকাৰণে আহি উপস্থিত হৈছোঁহি যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিসমূহ চিৰসেউজ গীত, এই চিৰসেউজ গীতসমূহ এই অনাতাঁৰ শিল্পীজনে একাধিকক্ৰমে চৰ্চা কৰি আহিছে আৰু শিশুসকলক আপোনালোকে যদি ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত সততেই ব্যৱহাৰ কৰি থাকে আপোনালোকে দেখা পাব তেখেতৰ চন্দন বৰুৱাৰ যি পৃষ্ঠা, এই পৃষ্ঠাত সঘনাই সেইসমূহ ভিডিঅ' তেখেতে আপলোড কৰি থাকে। খুব ৰঙীন মনৰ এজন মানুহ, যিজন মানুহক কেতিয়াও বয়সেও হাৰ মনাব পৰা নাই। মই চন্দন বৰুৱাৰ লগত কথা পাতিম। তাৰ প্ৰাক মুহূৰ্তত মই এটি গীতেৰে আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমেই আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু সদায় ৰঙীন হৈ থকা মানুহজনৰ নিচেই কাষতে পাইছোঁ আজি। কথা আমি পিছত পাতিম, কিন্তু আমি গীতৰ মাজলৈ যাব বিচাৰিছোঁ। মই টুডে লাইফক ধন্যবাদ জনাইছোঁ, কিয়নো আজি এই পবিত্ৰ দিনটোত মোৰ গীত শুনিবৰ বাবে বা মোৰ গীত প্ৰচাৰ কৰিবৰ বাবে আমাৰ ঘৰত উপস্থিত হ'লহি। তাৰ বাবে মই সম্পাদকক ধন্যবাদ জনাইছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি অতি প্ৰিয় গীত মোৰ গাবলৈ ওলাইছোঁ। ও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ ও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ। ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা ও আমাৰ গাঁও দূৰতে জিলিকি থকা ও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ। দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল'ৰা ডেকেৰি নহয় পাছ পৰা ও আমাৰ গাঁও দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল'ৰা ডেকেৰি নহয় পাছ পৰা ও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ ও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ। খুব সুন্দৰ। আচলতে অনুষ্ঠানটো আচলতে জীপাল হৈ পৰিছে। আমাৰ গাঁৱৰ ডেকা ল'ৰাবোৰ আচলতে কোনো গুণেই সঁচাকৈ কম নহয়। আমাৰ অসমীয়া পাহোৱাল ডেকাই নাজানে কি, সকলো জানে। আৰু গাঁওখনত যিসমূহ পৰিৱেশ আগতে পাইছিলোঁ যে শুৱনি আমাৰ গাঁওখন এটি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁতল সৰা। গাঁওখনৰ পৰিৱেশ খুব সুন্দৰ। আচলতে কাকিনি তামোলজোপাৰ পৰা আৰম্ভ কৰি গাঁৱৰ ডেকা ল'ৰাজনে কেনেকৈ থাকে খুব সুন্দৰকৈ তেতিয়াই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বৰ্ণনা কৰি থৈ গৈছে। সেয়া গীতৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এইসমূহ চিৰসেউজ গীত। আৰু মানুহজনো যিহেতু চিৰসেউজ, কৈছে চাকৰি জীৱনৰ অৱসৰ গ্ৰহণ কৰিলে তথাপিও এজন চিৰসেউজ মানুহ, ৰঙীন মানুহ, সদায় ৰঙীন হৈ থকা মানুহজন। অকণমান মই চন্দন বৰুৱাৰ কাষলৈ আহিছোঁ। সততে দেখা যায় যে চাকৰি জীৱনৰ যেতিয়া মানুহে অৱসৰ গ্ৰহণ কৰে
একেবাৰে মন প্ৰায় পৰি যোৱালখীয়া হয় যে এটা মুহূৰ্ত থাকে সঁচাকৈ যিহেতু ব্যস্ততা থাকে ৰাতিপুৱা সেই 8 বজাৰ পৰা দৌৰা ধাপৰা কৰি যিহেতু আপুনি এগৰাকী শিক্ষক আছিলে 8 বজাৰ পৰা দৌৰা ধাপৰা কৰি নিজৰ ঘৰুৱা কাম বন কৰি আকৌ স্কুললৈ যাব লাগে 3 বজাত আহিব লাগে তাৰ পৰা সেই বিদায় দিনটোৰ পৰা কিন্তু সেইসমূহ কাম শিক্ষকসকলৰ হওক বা আমাৰ কৰ্মচাৰী প্ৰতিজন কৰ্মচাৰীৰ আচলতে বিদায় জীৱনৰ পিছত সিমানখিনি দায়িত্ব আচলতে নাথাকে কিন্তু বয়সে হাৰ মনাব নোৱাৰা এজন আপুনি মানুহ এতিয়াও ৰঙীন খুব সুন্দৰকৈ এতিয়াও সংগীত জগতখনত সংগীতৰ চৰ্চা এতিয়াও কৰি আছে ল'ৰা ছোৱালী শিকাই আছে ইমান ধুনীয়াকৈ ৰঙীন হৈ আছে কেনেকৈ আছে হয় সেই তাৰো কিছুমান ৰহস্য থাকে সংগীত ভাল পোৱা মানুহে কেতিয়াও নিজক মানে বেয়াকৈ ৰাখিব নিবিচাৰে সংগীতে সুন্দৰ কৰি ৰাখে মই সকলোকে কওঁ যে কেনেকৈ আছে কি কৰিছে মই যথেষ্ট কষ্ট কৰোঁ ফুল ভাল পাওঁ খোজ কাঢ়োঁ ঘৰৰ শাক পাচলিৰ লগতো মই মানে জড়িত হৈ থাকোঁ খেতিত মই শাক পাচলি নিজেই কৰোঁ তেনেদৰে মই এতিয়ালৈকে 2খন সংগীত বিদ্যালয় চলাই আছোঁ নাৰায়ণপুৰতে আমাৰ মণিকাঞ্চন কলা নিকেতন আৰু ৰেইনবো ক্ৰিয়েশ্যনৰ এখন বিদ্যালয় এই 2খনতে মই মানে শাস্ত্ৰীয় সংগীত শিকাওঁ আৰু বেহেলা এই 2টা বিষয় মই শিক্ষক কৰি আছোঁ তাৰ উপৰিও মই যিখন চৰকাৰী বিদ্যালয়ৰ পৰা মই 2020 চনত অৱসৰ লৈছিলোঁ সেই বিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ পিছতে মই পিছলা নেশ্যনেল একাডেমি বুলি এখন প্ৰাইভেট স্কুল তাত মই এতিয়া সংগীতৰ শিক্ষক হিচাপে জড়িত হৈ আছোঁ গতিকে এই ব্যস্ততাৰ মাজত থাকি মোক খুব ভাল লাগে ল'ৰা ছোৱালীৰ লগত মই সদায় ভাবোঁ যে সদায় সমবয়সতকৈ সৰুৰ লগত বন্ধুত্বটো বেছি কৰিব লাগে তেতিয়া মানুহৰ মানে কি বয়সটো কমি থাকে তাৰমানে কি হয় আমি মোৰ লগৰ মোৰ এতিয়া 65 বছৰ হৈছে গতিকে মই 65 বছৰজনৰ লগত মই যদি বন্ধুত্ব পাতিয়েই থাকোঁ এতিয়াও তেওঁ ক'ব যে মোৰ আমুকটো অসুখ হৈছে তামুকটো অসুখ হৈছে গতিকে সেই অসুখৰ লেখ দিব গতিকে তাৰ পৰা আঁতৰি থাকিবলৈ এটাই মানে বন্ধু কেতিয়াও যে লগৰে হ'ব লাগিব সেইটো নহয় মোতকৈ ডাঙৰো বন্ধু মোৰ আছে আৰু মোৰ সৰুখিনিও মোৰ বন্ধু আৰু তেনেদৰে মই মানে সৰু ল'ৰা ছোৱালীৰ লগতে এতিয়ালৈকে গান শিকাই আৰু মানে আনন্দ মনে থাকোঁ সেইকাৰণে ভগৱানে চাগে মোক ভালকৈ ৰাখিছে নিশ্চয়কৈ ভাল লগা কথা খুব সুন্দৰ কথা কৈছে বৰুৱা ছাৰে কথা আকৌ অকণমান পাতিম যিহেতু আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন এই পবিত্ৰ মুহূৰ্তত অকল কথা পাতিলেই জানো হ'ব আমি গীতবিলাকৰ কথা পাতিব লাগিব গীতেৰে সুঁৱৰিব লাগিব আকৌ এটা গীতৰ মাজলৈ আমি যাব বিচাৰিছোঁ মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ লুইতৰ আকাশত তৰাৱলী এই গীতটো গাবলৈ লৈছোঁ লুইতৰ আকাশত তৰাৱলী লুইতৰ আকাশত তৰাৱলী পাৰদি পাৱলি তেজৰে মোৰ পাৰদি পাৱলি তেজৰে মোৰ আইনা কান্দিবি আইনা কান্দিবি থাপনা তেজেৰে বন্তি দিছেহি সন্তানে আজি তোৰ পাৰদি পাৱলি তেজৰে মোৰ লুইতৰ আকাশত তৰাৱলী লুইতৰ আকাশত তৰাৱলী খুব সুন্দৰ লুইতৰ আকাশত তৰাৱলী খুব সুন্দৰ এটি গীত আচলতে গীতসমূহৰ আমি অকণমানহে শুনিছোঁ আচলতে সকলো এই গীতসমূহ যিহেতু চিৰসেউজ গীত আমি সম্পূৰ্ণকৈ শুনিলে হয়তো সময় কম সেইকাৰণে আমি কিয়দাংশহে আমি শুনিবলৈ চেষ্টা কৰিছোঁ মই বৰুৱাদেৱৰ কাষলৈ আহিছোঁ যিহেতু আপুনি এটা দিন পাৰ কৰি আহিছে যিটো দিন আপুনি বহুত কষ্ট কৰি পেলাই সংগীতৰ জগতখনত চলিবলগীয়া হৈছিলে সংগীতৰ জীৱন যাত্ৰা যিসমূহ বোকাময় পথ বুলি ক'ব লাগিব কণ্টকময় পথ এই পথ অতিক্ৰম কৰি আজি আপোনাৰ নাম চন্দন বৰুৱা আচলতে চন্দন বৰুৱা নামটো চন্দন বৰুৱা হয় যদিও
নামটো কিন্তু এখন সমাজ। চন্দন বৰুৱা আচলতে এজন ব্যক্তি নহয়, এখন সমাজ আমি জানো। গতিকে সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ। চন্দন বৰুৱা অনাতাঁৰ শিল্পী, সততে শুনা যায় অনাতাঁৰ শিল্পী চন্দন বৰুৱা। এই অনাতাঁৰ শিল্পী চন্দন বৰুৱা নামটো কেতিয়াৰ পৰা মানুহৰ মুখে মুখে প্ৰায় প্ৰচাৰিত হোৱা শুনিবলৈ পাইছিলোঁ? চন্দন বৰুৱা অনাতাঁৰ শিল্পী, অনাতাঁৰ শিল্পী এই নামটো কেতিয়াৰ পৰা লাগিছিলে? আৰু সেই যি কষ্টকৰ জীৱন, কণ্টকময় জীৱন, আপুনি আহি আজি কথা পাতিবলগীয়া বিশেষ মুহূৰ্ত এইকাৰণে, যিহেতু প্ৰত্যেকজন শিল্পীৰে দুখ থাকে, বেদনা থাকে, শিকাৰ সংগ্ৰাম থাকে। সেই সংগ্ৰামখিনিৰ কাৰণে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে অনাতাঁৰ শিল্পী হোৱাৰ আঁৰৰ কষ্টখিনি কি আছিল? হয়, মই যেতিয়াৰ পৰা গীত গাবলৈ ল'লোঁ, আমাৰ মানে সৰুৰ পৰাই মই গীত গাওঁ। আমাৰ ঘৰখনত এটা পৰিৱেশ আছিলে, দাদা বাইদেউহঁতে গীত গাইছিলে। তাৰপিছত মই 1985 চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ত মই সংগীতৰ শিক্ষা লওঁ। যিখন বিদ্যালয়ৰ সংগীত বিদ্যালয়ৰ নাম আছিলে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়। আমাৰ ৰুদ্ৰ বৰুৱাক যিহেতুকে লুইত কোঁৱৰ বুলি কোৱা হয়, আমাৰ জ্যোতিপ্ৰসাদক ৰূপ কোঁৱৰ কোৱা হয়, আৰু তেনেদৰে বিষ্ণুৰাভাক আমাৰ কলাগুৰু বুলি কোৱা হয়। সেই লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ত মই 1985 চনত নামভৰ্তি কৰোঁ। তাৰপিছত 1986 চনত মই গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ পৰা মই গীত প্ৰস্তাৰ কৰোঁ, মই বৰগীত গাওঁ। তাৰপিছতে 1989 চনত মই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা মই জেনেৰেলত মই পাছ কৰোঁ সংগীতৰ। তাৰপৰা মই গীত পৰিৱেশন কৰি আহিছোঁ, আৰু মোৰ গীতসমূহ বৰগীতসমূহ পুৱা প্ৰভাতী অনুষ্ঠানত বাজে, আৰু সকলোৱে মোক তেতিয়া কয় যে তোমাৰ গীত আজি শুনিলোঁ, সঁচাকৈ ভাল লাগে। কিন্তু আমাৰ পাৰিশ্ৰমিকটো খুবেই কম আছিলে তেতিয়া। বহুত দূৰ যাব লাগে, আমি চিলাপথাৰ হৈ আমি ব্ৰহ্মপুত্ৰ পাৰ হৈছিলোঁ নাৱত, মেচিনত যাব লাগে, বৰ ভয় লগা আছিলে সেই সময় যাত্ৰা আমাৰ। কিন্তু সেই কষ্ট কৰিছিলোঁ আমি, মানে কি সংগীতটো যে মই ভাল পাওঁ সেইকাৰণে মই কোনো সেইটো কষ্ট বুলি নাভাবি ডিব্ৰুগড়ত মানে গীত বাণীবদ্ধ কৰোঁগৈ। তাৰপৰা আহি পাওঁ, ঘৰত মানুহে ক'বলৈ আহে যে তোমাৰ আজি গীত শুনিলোঁ, বহুত ভাল লাগিলে, আমুক তামুক। তেতিয়া আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত মানে নাছিলেই এই 85 চনত, আৰু মানে কোনো ইয়াৰ পৰা মানে মিউজিকৰ পঢ়িবলৈ যোৱা নাছিলে গুৱাহাটী ইউনিভাৰ্চিটিত। সেই সময়ত মই গৈছিলোঁ, মোৰ এজন ভাগিন গৈছিলে। গতিকে আমি পঢ়ি পেলাই মই 1993 চনত হাইস্কুলত সংগীত শিক্ষক হিচাপে মানে জইন কৰোঁ, আমাৰ নিচেই কাষতে নাৰায়ণপুৰৰ হাৰমতি বিশলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। গতিকে তেতিয়াৰ পৰা মই তাত সংগীতৰ শিক্ষকতা কৰি 2020 চনত মই নৱেম্বৰ মাহত ৰিটায়াৰ কৰোঁ। তাৰপিছত এতিয়ালৈকে সংগীত কৰি আছোঁ, আৰু ল'ৰা ছোৱালী শিকাই ভাল পাওঁ, শিকাই আছোঁ। আৰু জানো কিমান দিন মানে মই এই যাত্ৰা মই সফল কৰি থাকিব পাৰিম নাজানো, কিন্তু ভাল পাওঁ মানে সংগীত, আৰু সেইটোৱেই। আৰু জ্যোতিপ্ৰসাদৰ যিহেতুকে গীতবিলাক অমৰ সংগীত বুলি কোৱা হয়, তেওঁ গীতবিলাক মানে কেতিয়াও পুৰণি হৈ নাযায়। বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ, লুইত কোঁৱৰ, ৰুদ্ৰ বৰুৱাৰ গীতবিলাক মানে কেতিয়াও পুৰণি হৈ নাযায়। ভূপেন হাজৰিকাৰ গীতবিলাক এতিয়াও যুৱচামে সেই গীতবিলাক মানে বেছি ভাল পোৱা হৈছে। গতিকে আমিও জ্যোতিপ্ৰসাদক মানে অতি শ্ৰদ্ধা কৰোঁ। তেওঁ মানে আজি এই জন্মদিনটোত তেওঁ 1903 চনৰ মানে আজি 17 জুনত তেওঁ জন্মগ্ৰহণ কৰিছিলে, আৰু 1951 চনৰ 17 জানুৱাৰীত তেওঁ মৃত্যু হৈছিলে। তাৰমানে ইমানেই ভাল লাগে, তেওঁ 17 জানুৱাৰী 17 জুন। আকৌ বিষ্ণুৰাভাৰ জন্ম হৈছিলে 1909 চনৰ 31 জানুৱাৰী, তাৰমানে সেইটো ইমানেই মিলি আছে। আৰু মৃত্যু হৈছিলে 1969 চনৰ 20 জুন। গতিকে দুইজনৰে মানে সেইকেইটা জন্ম মৃত্যু মানে মাহকেইটা খুব মিল আছিলে। আৰু সেইকাৰণে মই ভাবোঁ আমাৰ এতিয়া প্ৰজন্মই মানে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ গীত চৰ্চা কৰক, তেতিয়া তেওঁলোক আৰু আগুৱাই যাব পাৰিব বুলি ভাবোঁ। আৰু সেই দিনতেহে আমাৰ এই গীতৰ এইখিনি মানে ইমান সুন্দৰ সুন্দৰ গীত, যিখিনি গীতে নেকি আমাক মানুহক এটা কাহিনী, এতিয়া মই গোৱা গীতকেইটাই লুইতৰ আকাশত তৰা তৰালি
মানে আমি সদায় আমাৰ কবিতাবিলাক আমি সৰুতে আইতাই কৈছিলে যোনবা এই তিতৰা দিয়া এই তিতৰা নালাগে দুতিতৰা দিয়া আমি গতিকে সেইবোৰ কবিতাত গাইছিলোঁ তেখেতে গীতত লিখি থৈ গৈছে আৰু গাঁৱৰ এটা পৰিৱেশ তেনেকৈ গীততে লিখিছে আৰু লুইতৰ পাৰ আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই গতিকে আমি লুইত পৰিয়া ডেকা গতিকে আমাৰ মৰিবলৈ ভয় নাই আমাৰ সাহসিকতা এইবিলাক আমাক দেখুৱাইছে গতিকে আমি ভাবোঁ সকলোৱে ভাল ধৰণে এই গীতসমূহত আচলতে প্ৰেৰণা পোৱা যায় প্ৰেৰণা পোৱা যায় আমাৰ এতিয়া কিছুমান গীত আছে মানে কি জীৱিত নহয় তাৰমানে কেইদিনমানলৈ গীতটো খুব ফকাচত আহে তাৰপিছত গীতটো মৰি যায় কিন্তু এইবিলাক অমৰ সংগীত সদায় নতুনেই হৈ থাকে চিৰসেউজ সদায় নতুনেই হৈ থাকে গতিকে এই গীতসমূহ অধ্যয়ন কৰিলে ছাত্ৰ ছাত্ৰীসকলে বহুত মানে গীতৰ চৰ্চা মানে এতিয়া আমাৰ যিখিনি আধুনিক গীত সেইখিনি মানে চৰ্চা কৰিবলৈ সুবিধা হয় আৰু যেনেকৈ এই গীতবিলাকত মানে এটা জ্যোতিপ্ৰসাদৰ গীতবিলাকত আমাৰ থলুৱা লোকগীতৰ সুৰ সোমাই আছে বিয়ানামৰ যেনেকৈ এই গছে গছে পাতি দিল এটা এই বিয়ানামৰ এইবিলাক আছে আগত দিয়া পাছত দিয়া মানে এনেকৈ বিয়ানামৰ সুৰবিলাকৰ পৰা তেওঁ লৈ পেলাই তেওঁ গীতবিলাক সুৰ কৰিছিলে গতিকে সেইকাৰণে গীতবিলাক শুনি ভাল লাগে আৰু ময়ো গাই ভাল পাইছিলোঁ এয়াই আৰু সংগীতৰ জগতখনত চন্দন বৰুৱা কেতিয়াবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ এইটো মানে কি মই বুলি নহয় সকলো শিল্পীয়ে হয় মই যেতিয়া গুৱাহাটীত পঢ়ি আছিলোঁ তেতিয়া আমাৰ মানে কি ইমানেই কষ্ট হৈছিলে প্ৰথম আমি মানে কলেজৰ হোষ্টেল নাছিলে তাৰপিছতে ভাড়াঘৰ কিছুমান মানে লৈ পেলাই আমাক হোষ্টেল কৰি দিছিলে এতিয়া যিবোৰ জেগাত আমি হোষ্টেলকৈ আছিলোঁ বাৰিষা মানে বহুত পানী হয় আমি কি কওঁ মানুহৰ ঘৰ ৱালৰ ওপৰেদি হাতত চেণ্ডেল জোতা লৈ বহুত দূৰ মানে ৱালে আহোঁ হাতীগাঁও বুলি কৈছিল জেগা এটা আছিলে সঁচাকৈ গাঁও আছিলে সিমান কষ্ট কৰি আহোঁ কেতিয়াবা কলেজৰ গাড়ী নাথাকে আমি খোজকাঢ়িয়েই ৰবীন্দ্ৰ ভৱনৰ পৰা কমেও 10 কিলোমিটাৰ হোষ্টেল আছিলে তালৈকে খোজকাঢ়ি গৈছিলোঁ এনেকুৱা কৰোঁ মানে কষ্ট কৰোঁ আৰু মানে কি হয় আমি যি সময়ত গুৱাহাটীত মানে আছিলোঁ তেতিয়া আমাৰ বিহুবিলাকত প্ৰগ্ৰেম কৰিবলৈ গ'লে মানে এনেকুৱা আমি ৰিক্সা এখনতে আমাৰ হাৰমনিয়াম তবলা লৈ পেলাই আমি গীত পৰিৱেশন কৰিছিলোঁ তাত অতি সীমিত এটা পইচা দিছিলে এনেকৈ ডিমাণ্ড নাছিলে তাৰমানে আমি প্ৰগ্ৰেমবিলাক খুজি ল'বলগীয়া হৈছিলে যে আমি এইটো প্ৰগ্ৰেম কৰিম লিষ্টখন দি দিওঁ তাৰপৰা মানে প্ৰগ্ৰেম দিছিলে কেতিয়াবা কমিটিয়ে আমাক পইচা যিমানটো দিম বুলি কৈ নিদিছিলোঁ গতিকে তাতে আমি সন্তুষ্ট হৈ গান গাইছিলোঁ কিন্তু আজিকালি শিল্পীয়ে বহুত ডিমাণ্ড কৰে গতিকে তেনেকুৱা আছিলে আৰু আমি ৰেডিঅ'টো তেনেকৈ মানে ইমান দূৰৰ পৰা যাওঁ বুলিও আমাক বেলেগকৈ মানে দিয়া আছিলে পাৰিশ্ৰমিক ওচৰখিনি যেনেকৈ দিয়ে আমাকো তেনেকৈ দিছিলে গতিকে তেনেকৈ আমি কৰিছোঁ বহুত কষ্ট কৰিছিলোঁ নিশ্চিতভাৱে এয়াই আছিল চন্দন বৰুৱা অনাতাঁৰ শিল্পী অনুষ্ঠানৰ আচলতে শেষ মুহূৰ্ত আমি অকণমান কথা পাতিবৰ বাবে চন্দন বৰুৱাৰ লগত চেষ্টা কৰিলোঁ শেষ মুহূৰ্তলৈ যাম যোৱাৰ পাক মুহূৰ্তত চন্দন বৰুৱাৰ কণ্ঠত আৰু যদি এটা গীত নুশুনো ভাল লাগিব জানো আৰু এটি গীতৰ মাজলৈ যাওঁ সেউজীয়া লানি কৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি লানি কৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি সেউজী গছতে সোণৰ গুটি লাগে হিয়া ফুলে মাৰে পোহৰ ছাতি সেউজী গছতে সোণৰ গুটি সেউজীয়া সেউজীয়া চাহৰে বাগিচা নহয় মোৰ দেউতা ৰূপৰে বাগিচা আছে ফুলি সেউজী গছতে সোণৰ গুটি সেউজীয়া সেউজীয়া এই গীতটোত মানে জ্যোতিপ্ৰসাদৰে
মানে সেউজীয়া আমাৰ চাহৰ বাগানৰ কথা কৈছে যে বাগানখনৰ আমি চাহপাতৰ পৰা সেইখিনি সোণগুটি বুলি কৈছে আমাৰ ধান যেনেকৈ আমি সোণগুটি বুলি কওঁ চাহৰ বাগানৰ মানে চাহপাতখিনি আমাৰ সোণগুটি চাহৰে বাগিচা নহয় মোৰ দেউতা ৰূপৰে বাগিচা আছে ফুলি সেউজী গছতে সোণৰ গুটি গতিকে জ্যোতিপ্ৰসাদৰ প্ৰতিটো গীততে মানে কি প্ৰকৃতিৰ লৈ লিখা তেওঁ গীতবিলাক আৰু গোটেইখিনি মানে গীতৰ মানে তেওঁ প্ৰকৃতিক যে ভাল পাইছিলে আমাৰ অসমখন যে ভাল পাইছিলে সেই গীতসমূহতে ওলাই পৰে আচলতে ৰূপপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিসমূহ গীত আছিল এই গীতসমূহ চিৰসেউজ গীত এই সেউজ গীতসমূহ য'তেই নাগাওক যেতিয়াই নাগাওক কিয় সঁচাকৈ মন প্ৰাণ পুলকিত হৈ পৰে বা শুনি ভাল লাগে আচলতে মই শেষ মুহূৰ্তত উপনীত হৈছোঁহি মই চন্দন বৰুৱাৰ কাষলৈ আকৌ যাব গৈছোঁ আপুনি অনুষ্ঠানৰ আমি শেষ মুহূৰ্তত উপনীত হৈছোঁ এইবাৰ অনুষ্ঠানৰ শেষত আপুনি আমাক কি শুনাব মই ভাল পোৱা এটি জ্যোতিপ্ৰসাদৰ গীত তেওঁ গাঁৱৰ ডেকা গাভৰুক লৈ বেছি গীতবোৰ ৰচনা কৰিছিলে তাৰ এটি ভাল লগা গীত মই গাইছোঁ গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা গাঁৱলীয়া ছোৱালী শেৱালী মই নেৱালী গাঁৱৰ ল'ৰা গাঁৱলীয়া ছোৱালী শেৱালী মই নেৱালী গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা আগবাঢ়ি যাওঁ হাবি কাটি আগবাঢ়ি যাওঁ পৰ্বত ভাঙি আগবাঢ়ি গৈ বাঁহ তুলিয়াওঁ নিতৌ নতুন পাম জুইখুৰীয়া জয়খুৰীয়া নতুন নাম গাম ৰাইজৰ বৰ নামঘৰতে সোণৰ ওপৰ পাত মেৰুৱা বৰখুটা লগাম ৰাইজৰ বৰ নামঘৰতে সোণৰ ওপৰ পাত মেৰুৱা বৰখুটা লগাম গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল'ৰা আচলতে এয়াই আছিল অনাতাঁৰ শিল্পী লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ চন্দন বৰুৱা খুব সুন্দৰকৈ চিৰসেউজ হৈ থকা এজন মানুহ গাইছেও চিৰসেউজ গীতসমূহ বয়সে কোনোদিন হাৰ মনাব পৰা নাই ৰঙীন হৈ থকা এজন মানুহ আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি পবিত্ৰ জন্মদিন এই জন্মদিনটোত আমি অকণমান সময় তেখেতৰ সৈতে কটালোঁ আপোনালোকৰো নিশ্চয় ভালেই লাগিলে ইয়াৰ লগে লগে মই আমাৰ অকণমান প্ৰয়াস আছিলে আচলতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ জন্মদিনটোত কিবা এটা কৰাৰ হেঁপাহ আছিলে আমি আশা কৰিছোঁ আপোনালোকেও ভাল পালে ইয়াৰ লগে লগে মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ